নমস্কাৰ, নিৰাময় যোগ প্ৰাকৃতিক চিকিৎসা কেন্দ্ৰৰ পৰা অন্য এটা ভিডিঅ'লৈ মই পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকৰ বাবে লৈ আহিছো য়োগা আসন কৰাৰ আগত কেনেদৰে আমাৰ শৰীৰটো প্ৰস্তুত কৰি ল'ব লাগে, কোনকেইটা জগিং কৰি ল'ব লাগে। তাৰে 12টা জগিং মই আপোনালোকৰ বাবে লৈ আহিছো। আপোনালোকে য়োগা আসন কৰাৰ আগত তেনেদৰে নিজৰ শৰীৰটো প্ৰস্তুত কৰি ল'ব। গতিকে কৰবাৰ পৰা আহিছে পটককে মোৰ এইটো বেমাৰৰ কাৰণে এইকেইটা য়োগা আসন প্ৰাণায়াম দি থৈছে, মই এইকেইটা কৰি লওঁ, তেনেদৰে য়োগা নহয়। য়োগা সদায় খালী পেটত কৰিব লাগে। আপুনি ৰাতিপুৱা কৰক, পেচাব পায়খানা কৰি আজৰি হৈ তাৰ পাছত কৰিব। আবেলিও কৰিব পাৰে, যেনেকৈ আবেলি আমাৰ পেটটো খালী হৈ থাকে তেতিয়াও আপোনালোকে কৰিব পাৰে। বডিটোক জনাব যে মই এতিয়া য়োগা কৰিম। পটককে য়োগাটো কৰি দিলে আমাৰ নাৰ্ভবিলাক সংকোচন হৈ থাকে, গতিকে নাৰ্ভবিলাকে কষ্ট পাব, আমাৰ বিষাব। ঠিক তেনেদৰে বিষালে যে মই কালি য়োগা কৰিছিলোঁ, মোৰ শৰীৰটো বিষাইছে, গতিকে তেনেদৰে আৰু য়োগা কৰিবলৈ আপোনালোকৰ মন নোযোৱা হৈ যাব। গতিকে সেইকাৰণে আমি য়োগা আসন কৰাৰ আগত আমাৰ শৰীৰটো সম্পূৰ্ণভাৱে ৰিলেক্স কৰাই ল'ব, যে জনাই ল'ব যে আমি এতিয়া আসন প্ৰাণায়াম কৰিম, গতিকে আমি জগিংকেইটা কৰি লওঁ। গতিকে শৰীৰটো তেনেদৰে প্ৰস্তুত কৰি ল'লেহে আপোনালোকৰ সুফল পাব। পটককৈ আহি কৰিলে তেনেদৰে আমাৰ উপকাৰ নহ'ব, অপকাৰ হ'ব। ঠিক মই দেখাই দিয়া ধৰণে আপোনালোকে আসন প্ৰাণায়াম কৰাৰ আগত সাজু হৈ ল'ব বুলি মই আশা কৰিছোঁ। আমি দৌৰাৰ দৰে কৰিম। হাত দুখন মুঠি মাৰি লৈছোঁ। দুই নম্বৰ, ওপৰলৈ গ'লে উশাহটো এৰি দিম। 4 নম্বৰ, শাৰী বহিম। ভৰি দুখন খুলি ল'ম, হাত দুখন আগলৈ দি ল'ম, শাৰী সোঁফালে বহিম। 6 নম্বৰ, কঁকালত হাত দিম, তালৈ সোঁফালে বহিম। 7 নম্বৰ, হাতখন আগলৈ কৰি তালৈ পিছলৈ হালি যাম, বুকুখন তুলি দিম। 8 নম্বৰ, হাতকেইখন খুলি দিছো। প্ৰথম সোঁফালে হালি যাম, উশাহটো এৰি যাম। আকৌ বাওঁফালে। এতিয়া 9 নম্বৰ, উশাহ এৰি সোঁ হাতে বাওঁ ভৰি চুম আৰু দৃষ্টি বাওঁ ভৰি বাওঁ হাতৰ বুঢ়া আঙুলিত থাকিব। হাতকেইখন খুলি লৈছো, উশাহ এৰি বাওঁ ভৰি চুম। আকৌ বাওঁ হাতে সোঁ ভৰি চুম, উশাহ এৰি গৈছো। And 10 নম্বৰ, ভৰিকেইখন চপাই দিম। মই আপোনালোকক শ্ল'কে দেখাবলগীয়া হৈছে, আপোনালোকে বুজি পাবৰ কাৰণে। উশাহ ভৰাই নিছো, উশাহ এৰি গৈছো।
11 নম্বৰ তিনটা ষ্টেপত কৰিলো এতিয়া দুটা ষ্টেপ বাৰ নম্বৰ গতিকে এই 12টা য়োগিক জগিং মই আপোনালোকৰ কাৰণে আগবঢ়ালো আপোনালোকে নিশ্চয় তেনেদৰে শৰীৰটো আমাৰ সাজু কৰি ল'ব তেনেদৰে কৰিলে আপোনালোকৰ নিশ্চয় উপকাৰ হ'ব অন্য এটা ভিডিঅ' লৈ মই আকৌ আহিম আজিলৈ আহো ধন্যবাদ